ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ, মোৰ নাম বিজিত দাস। তোমালোকে চাই আছা ষ্টাডি উইথ বিজিত। মই দশম শ্ৰেণীৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন চেপ্টাৰটোৰ ওপৰত আলোচনা কৰি আছিলো। আজি মই অনুশীলনীৰ প্ৰশ্নখিনি আলোচনা কৰিব ওলাইছো। অনুশীলনীৰ প্ৰথম প্ৰশ্নটো চাওঁ আমি কি আছে। পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে পৰিৱৰ্তন প্ৰকৃতিৰ ওপৰত তলৰ কোনটো শুদ্ধ নহয় বুলি কৈছে। কোনটো শুদ্ধ নহয়? এত দিয়া আছে মৌলবোৰৰ কম ধাতৱধৰ্মী হৈ পৰে। এতিয়া আমি ধাতৱধৰ্মী আমি গম পাইছিলো যে পৰ্যায় এটা বাওঁফালৰ পৰা সোঁফাললৈ গলে ধাতৱ ধৰ্ম কমি যায়, আনহাতে ওপৰৰ পৰা বৰ্গটাৰ ওপৰৰ পৰা তললৈ ধাতৱ ধৰ্ম বাঢ়ে। ধাতৱ ধৰ্ম বাওঁফালৰ পৰা সোঁফাললৈ কমি যায়, মৌলবোৰ কম ধাতৱ ধৰ্মী হৈ পৰে। তাৰমানে ঠিকে আছে, এইটো শুদ্ধ। আমাক অশুদ্ধটো বাছি উলিয়াব দিছে, তাৰমানে এইটো শুদ্ধ। দ্বিতীয় বিটো আছে যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে। যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে, এইটো শুদ্ধ। কাৰণ চোৱা পৰ্যায় এটাত চোৱা লিথিয়াম আৰু বেৰিলিয়াম। লিথিয়ামৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা কিমান? 1, বেৰিলিয়ামৰ 2, বৰণৰ 3, কাৰ্বনৰ 4। যোজক ইলেক্ট্ৰনৰ সংখ্যা 1 কৈ বাঢ়ে, বাওঁফালৰ পৰা সোঁফাললৈ 1 কৈ বাঢ়ে, আনহাতে ওপৰৰ পৰা তললৈকে একেই থাকে। বৰ্গ এটাত ওপৰৰ পৰা তললৈকে একেই থাকে। ইয়াতে কি কৈছে? যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে পৰ্যায় এটাত, এইটোও শুদ্ধ, হয়নে? চিটো দিয়া আছে পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায়, এইটো কিন্তু অশুদ্ধ। গতিকে এইটোতে আমি ৰাইট চিন মাৰিব লাগিব, অশুদ্ধটো বাছি উলিয়াব দিছে। 4 নম্বৰটো শুদ্ধ হ'ব, অক্সাইডবোৰ বেছি আমলিক হৈ পৰে, এইটো শুদ্ধ। গতিকে অপচন চিটো হ'ব 1 নম্বৰটো। 2 নম্বৰটো দিছে মৌল X এ XCl2 সংকেতৰ ক্লৰাইড গঠন কৰে। মৌল X এ XCl2 সংকেতৰ ক্লৰাইড গঠন কৰে। XCl2 সংকেতৰ গঠন হবলৈ হলে এই X মৌলটোৰ আধানৰ সংখ্যা 2 ধনাত্মক আধান থাকিব লাগিব, দুটা ধনাত্মক আধান থাকিব লাগিব, তেতিয়াহে XCl2 গঠন কৰিব, হয়নে? যিহেতু ক্লৰিনৰ ঋণাত্মক আধান থাকে, ক্লৰিনৰ ঋণাত্মক আধান থাকে, এটা ঋণাত্মক আধান থাকে, Cl ৰ এটা ঋণাত্মক আধান থাকে। গতিকে যিটো মৌল X আছে এইটোৰ দুটা পজিটিভ থাকিব লাগিব, তেতিয়াহে XCl2 হ'ব, হয়নে? যদি এই গঠনখিনি পাহৰি গৈছা তোমালোকে, তেনেহলে মোৰ 9ৰ ক্লাছ কেইটা চাব পাৰা। 9ৰ ক্লাছ কেইটাত মই পৰমাণুৰ গঠন আৰু ষ্ট্ৰাকচাৰ সংকেত গঠনৰ ওপৰত আলোচনা কৰা আছে। XCl2 গঠন হ'ব। XCl2 গঠন হ'বলৈ হলে X টোৰ দুটা পজিটিভ আধান থাকিব লাগিব। দুটা পজিটিভ আধান কাৰ থাকিব? দ্বিতীয় বৰ্গৰ মৌলখিনি। দ্বিতীয় বৰ্গৰ মৌলৰ ভিতৰত মেগনেছিয়াম আছে, গতিকে ইয়াৰ এনসাৰটো মেগনেছিয়াম হ'ব। যদি সুধিলেহেঁতেন অকল XCl বুলি সুধিলেহেঁতেন, এনেকুৱা পৰীক্ষাত কেতিয়াবা এনেকেও সোধে XCl ৰ সংকেত তলৰ কোনটো মৌলে XCl ৰ সংকেত গঠন কৰিব। তেতিয়া Cl টো যেতিয়া নিগেটিভ হয়, XCl হলে X টো পজিটিভ হ'ব লাগিব। X পজিটিভ হ'বলৈ হলে কাৰ হ'ব? মানে এটা ধনাত্মক আধান কাৰ থাকিব, মানে বহিঃক্ৰম এটা ইলেক্ট্ৰন কাৰ থাকিব? প্ৰথম বৰ্গৰ মৌলৰ। ইয়াত অপচনত সোডিয়ামটো আছে, সোডিয়ামৰ বহিঃক্ৰমত এটা ইলেক্ট্ৰন থাকে, গতিকে তেতিয়া সোডিয়ামটো হ'ব যদি XCl বুলি দিয়ে। নাইবা XCl3 বুলি যদি সোধে, XCl3 সংকেতৰ তলৰ কোনটোৱে গঠন কৰিব, তেতিয়া কোনটো হ'ব? 3 হ'বলৈ হলে X টো 3 পজিটিভ হ'ব লাগিব, তেতিয়া X টো 3 পজিটিভ হ'ব লাগিব। 3 পজিটিভ কাৰ? এলুমিনিয়ামৰ 3 পজিটিভ। বৰন, এলুমিনিয়াম, গেলিয়াম ইহঁতৰ 3 পজিটিভ। ইয়াতে এলুমিনিয়াম অপচনটো আছে, যদি XCl3 সোধে তেতিয়াহলে এলুমিনিয়ামটো লিখি থৈ আহিব লাগিব। 3 নম্বৰটো চোৱা, কোনটো মৌলৰ আছে? কেইবাটাও প্ৰশ্ন আছে ইয়াৰ ভিতৰত। কোনটো মৌলৰ আছে? এইত সুধিছে ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ। ইলেক্ট্ৰন পূৰ্ণ আকৌ দুটা কক্ষও থাকিব লাগিব, দুটা কক্ষ আকৌ ইলেক্ট্ৰন পূৰ্ণ থাকিব লাগিব। দুটা কক্ষ থাকিবলৈ হলে K আৰু L, দুটা কক্ষ K L। K খনতটো দুটা ইলেক্ট্ৰন থাকেই, ইয়াত ভৰ্তি হোৱাৰ পিছতহে L লৈ যাব, গতিকে L খনত 8টা থাকিব। 2
দুইটা ইলেক্ট্ৰনে দুইটা খুলে পৰিপূৰ্ণ হৈ থাকিব 2 8 10 মানে পাৰমাণবিক সংখ্যা কিমান হ'ব লাগিব 10 10 পাৰমাণবিক সংখ্যা কাৰ নিয়নৰ গতিকে মৌলটো কি হ'ব নিয়ন বুজি পাইছা না বি টো কৰিছে 282 ইলেক্ট্ৰনীয় বিন্যাস 282 ইলেক্ট্ৰনীয় বিন্যাস 282 ইলেক্ট্ৰনীয় বিন্যাস কাৰ হ'ব আমি ইলেক্ট্ৰন কিটা যোগ কৰি দিলে কিমান হ'ব 8 2 10 10 2 12 12 পাৰমাণবিক সংখ্যা কাৰ মেগনেছিয়ামৰ গতিকে মৌলটো মেগনেছিয়াম হ'ব সি টো সুধিছে যোজক কক্ষত 4টা ইলেক্ট্ৰনেৰে মুঠ 3টা কক্ষ যোজক কক্ষত 4টা ইলেক্ট্ৰনেৰে মুঠ 3টা কক্ষ তো যোজক কক্ষ কোনটোক কয় একে শেষৰটো কে এল এম মুঠ 3টা কক্ষ বুলি কৈছে মানে 3টা কক্ষ হলে কি হ'ব কে এল এম এই 3টা কক্ষ থাকিব ইয়াত যোজক কক্ষ কোনটো এম টো যোজক কক্ষত 4টা ইলেক্ট্ৰনেৰে মুঠ 3টা কক্ষ যোজক কক্ষত 4টা ইলেক্ট্ৰন দি দিলো বাকি কেইটা আমি ভৰাই দিলে হ'ল কে খনত 2টা ইলেক্ট্ৰন থাকে সৰ্বাধিক এল খনত 8টা ইলেক্ট্ৰন থাকে তা মুঠ ইলেক্ট্ৰন কিমান হ'ল 8 2 10 10 4 14 কাৰ সিলিকন মানে মৌলটো হ'ব সিলিকন ডি টো কৰিছে যোজক কক্ষত 3টা ইলেক্ট্ৰনেৰে মুঠ 2টা কক্ষ যোজক কক্ষত 3টা ইলেক্ট্ৰনেৰে মুঠ 2টা কক্ষ মুঠ 2টা কক্ষ হলে কে আৰু এল হ'ব যোজক কক্ষত 3টা ইলেক্ট্ৰন যোজক কক্ষ কোনটো শেষৰটো যোজক কক্ষ 3টা ইলেক্ট্ৰনেৰে মুঠ 2টা কক্ষ মানে পাৰমাণবিক সংখ্যা কিমান হ'ব 5 5 কাৰ বৰন মানে মৌলটো হ'ব বৰন এবাৰ কৈছে দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন দ্বিতীয় কক্ষ কোনটো এল প্ৰথম কক্ষ কে দুটা কক্ষই আছে দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ বুলি ক'লে প্ৰথমটো যদি দুটা থাকে দ্বিতীয়টো কিমান হ'ব 4 4 6 6 কাৰ কাৰ্বন মানে এইটো আনসাৰ হ'ব কাৰ্বন ঠিক আছে এবাৰ আহিলে 4 নম্বৰ কোৱেশ্চনটো 4 নম্বৰ এ আৰু বি দুটা কোৱেশ্চন আছে প্ৰথম কৰিছে এটো পৰ্যায়বিদ তালিকাত বৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে বৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰ বৰণ কোনটো এটো বৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি সাধাৰণ ধৰ্ম আছে কোৱাচোন বৰ্ণৰ পাৰমাণবিক সংখ্যা কিমান 5 মানে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2, 3 এলুমিনিয়ামৰ চোৱা এলুমিনিয়ামৰ পাৰমাণবিক সংখ্যা 2 8 3 মই কৈছিলো আগতে একেটা বৰ্গতে থকা মৌলবিলাকৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা একেই গতিকে 13 নম্বৰ বৰ্গত থকা মৌল বৰণ ইয়াৰ যোজক কক্ষত একে ইলেক্ট্ৰন অৰ্থাৎ 3টা ইলেক্ট্ৰন থাকিব এটো আছে ইহঁতৰ সাধাৰণ ধৰ্ম আৰু ইহঁতে একে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব সেইটো হৈছে ইহঁতৰ সাধাৰণ ধৰ্ম বিজুত খুলিছে পৰ্যায়বিদ তালিকাত ফ্লোৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে ফ্লোৰিন এটো হৈছে ফ্লোৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি এটা যোজক ইলেক্ট্ৰনত কেইটা ইলেক্ট্ৰন থাকে 7টাকে থাকে তোমালোকে উলিয়া চাবা F9 হলে প্ৰথম ফলত দুটা দ্বিতীয় ফলত 7টা ফ্লোৰিনৰ প্ৰথম ফলত দুটা দ্বিতীয় ফলত 8টা 8 10 3 নম্বৰ ফলত 7টা মানে বহি ফলত 7টাকে ইলেক্ট্ৰন থাকিব ফ্লোৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ মানে 17তম বৰ্গৰ ইহঁতৰ যোজক কক্ষত একে সমান সংখ্যক ইলেক্ট্ৰন 7 থাকিব আৰু ইহঁতৰ ৰাসায়নিক ধৰ্ম একে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব এটো আছে ইহঁতৰ সাধাৰণ ধৰ্ম 5 টো আহিলে 5 টো খুদিছে এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হল 287 ইলেক্ট্ৰনীয় বিন্যাস 287 এই ইলেক্ট্ৰনীয় বিন্যাস দিয়া আছে এই মৌলটোৰ পাৰমাণবিক সংখ্যা কি সুধিছে এই মৌলটোৰ পাৰমাণবিক সংখ্যা কি গুটিকেইটা যোগ কৰি দিলে হ'ল 8 2 10 17 এই মৌলটোৰ পাৰমাণবিক সংখ্যা হ'ব 17 তাৰ পিছত নেক্সট কোৱেশ্চনটো সুধিছে তলৰ কোনবোৰ মৌলৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব মৌল কেইটামান দিয়া আছে
মৌলকেইটা দিয়া আছে এটো কি হ'ব 17টা মানে কি ক্লোৰিন তো মৌলকম দিয়া আছে ফ্লোৰিন নাইট্ৰজেন ফ্লোৰিন N নাইট্ৰজেন ফ্লোৰিন ফসফরাস আর্গন এটা পারমাণবিক সংখ্যাও দিয়া আছে এটা আমি যদি পারমাণবিক সংখ্যা উলিয়াই চাও নাইট্ৰজেনৰ 7 হলে প্ৰথম কুলত দুটা দ্বিতীয় কুলত পাঁচটা মানে কোনটোৰ সৈতে ৰাসায়নিক সাদৃশ্য থাকিব হেতু উলিয়াবলৈ হলে আমি ইহতৰ ইলেক্ট্ৰনীয় বিন্যাস উলিয়াব লাগিব ইহতৰ ইলেক্ট্ৰনীয় বিন্যাস যদি ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসৰ লগত মিলে তাৰমানে যোজক ইলেক্ট্ৰনটো যদি একে হয় তেতিয়াহলে ৰাসায়নিক সাদৃশ্য থাকিব যদি যোজক ইলেক্ট্ৰনটো একে নহয় তেতিয়াহলে ৰাসায়নিক সাদৃশ্য নাথাকে নাইট্ৰজেনৰ 7 ইয়াৰ যোজক কক্ষত 5টা ইলেক্ট্ৰন থাকিব এটো নহয় F ফ্লোৰিনৰ 9 হলে ইয়াৰ যোজক কক্ষত 7টা ইলেক্ট্ৰন থাকিব 2,7 গতিকে ইয়াৰ ৰাসায়নিক ধৰ্ম ইয়াৰ সৈতে মিল আছে চোৱা ফ্লোৰিন আৰু ক্লোৰিন একেটা স্তম্ভতে আছে ফসফরাস P ইয়াৰ পাৰমাণবিক সংখ্যা 15 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস যদি উলিয়াও 285 নহব নিমিলে আৰ্গনৰ 18 ইয়াৰো নিমিলে ইয়াৰ যোজক কক্ষত 8টা ইলেক্ট্ৰন থাকিব গতিকে কোনটো মিলিব F ফ্লোৰিন F9 এটো মিলিব হৈ গ'ল এখিনি এবাৰ আহিলে 6 নম্বৰ 6 পৰ্যায়বিধ তালিকাত 3টা মৌল A B C স্থানসমূহ দেখুওৱা আছে A B C স্থান দেখাইছে মই এখিনি অলপমান মুছি দিছো 16 বৰ্গ আৰু আছে 17 বৰ্গ ইয়াত দিয়া আছে A ইফালে দিয়া আছে B প্লাস C দিয়া আছে এনেকে আছে এটা প্ৰথম প্ৰশ্ন কৰিছে মৌল A ধাতু নে অধাতু এটো যেহেতু 17তম বৰ্গত আছে গতিকে এটো অধাতুই হ'ব 17তম বৰ্গত থকা মৌলবোৰ অধাতু এক নম্বৰ হৈ গল B টো কৰিছে C মৌলটো A তকৈ বেছি সক্ৰিয় নে কম সক্ৰিয় C মৌলটো B তকৈ বেছি সক্ৰিয় নে কম সক্ৰিয় বাওঁফালৰ পৰা সোঁফাললৈ আহিলে সক্ৰিয়তা কমি যায় পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ আহিলে সক্ৰিয়তা কমি যায় আনহাতে বৰ্গটাৰ ওপৰৰ পৰা তললৈকে আহিলে সক্ৰিয়তা বাঢ়ে যেহেতু B টো বাওঁফালে আছে আৰু C টো সোঁফালে আছে বাওঁফালৰ পৰা সোঁফালে আহিলে সক্ৰিয়তা কমি যাব মানে C টো কম সক্ৰিয় হ'ব বুজিছানে C নম্বৰ কোৱেশ্চনটো সুধিছে C মৌলটো আকাৰত B তকৈ ডাঙৰ নে সৰু C মৌলটো B তকৈ আকাৰত ডাঙৰ নে সৰু আমি পাইছিলো যে আকাৰটো কি বৰ্গ এটাৰ ওপৰৰ পৰা তললৈকে আকাৰটো বাঢ়ি আহে তাৰমানে কক্ষৰ সংখ্যা বাঢ়ি যায় কাৰণে ওপৰৰ পৰা তললৈকে আকাৰটো বাঢ়ে আনহাতে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈকে আকাৰটো কমে কিয়নো সিহঁতৰ নিউক্লিয়াৰ আধানৰ মানটো বাঢ়ি যায় বাঢ়ি গলে সিহঁতৰ মাজত আকৰ্ষণ বলটো বাঢ়ি যায় সেইকাৰণে বাওঁফালৰ পৰা সোঁফাললৈকে আকাৰটো কমে C মৌলটো B তকৈ সৰু হ'ব C টো যেহেতু সোঁফালে আছে পৰ্যায়ত এটা পৰ্যায়তে সোঁফালে আছে গতিকে ইয়াৰ আকাৰটো সৰু হ'ব দ্বিতীয় কৰিছে মৌল A কেনে ধৰণৰ আয়ন এনায়ন নে কেটায়ন গঠন কৰিব এইটো যেহেতু 17তম বৰ্গ মৌলখিনি অধাতু হলে ই এনায়নে গঠন কৰিব অধাতু বিলাক ঋণাত্মক আধানযুক্ত আৰু ধাতু বিলাক ধনাত্মক আধানযুক্ত ধনাত্মক আধান মানে কেটায়ন আৰু ঋণাত্মক আধান মানে এনায়ন যেহেতু এইটো অধাতু গতিকে ই ঋণাত্মক আধান মানে এনায়ন গঠন কৰিব এতিয়া 7 নম্বৰটো আছে নাইট্ৰজেনৰ পাৰমাণবিক সংখ্যা 7 আৰু ফসফৰাছৰ 15 পৰ্যায়বিধ তালিকাত বৰ্গ 15 থাকে নাইট্ৰজেন আৰু ফসফৰাছ এইটো নাইট্ৰজেন আৰু ফসফৰাছ পৰ্যায়বিধ তালিকাত একেটা বৰ্গতে আছে এটা ইহতৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা ইহতৰ ইলেক্ট্ৰনীয় বিন্যাস আমি লিখিব পাৰো নাইট্ৰজেনৰ কি হ'ব ইলেক্ট্ৰনীয় বিন্যাস N7 হলে কি হ'ব প্ৰথম কুলত দুটা দ্বিতীয় কুলত পাঁচটা ফসফৰাছৰ P15 হলে প্ৰথম কুলত দুটা দ্বিতীয় কুলত 8টা তিন নম্বৰ কুলত 5টা ইহতৰ বহিকোণত ইলেক্ট্ৰনৰ সংখ্যা একেই সেই কাৰণে
একেটা বৰ্গতে ৰখা হৈছে। এতিয়া সুধিছে ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব আৰু কিয়। এতিয়া চোৱা আকাৰটো চাওঁ, নাইট্ৰজেন আৰু ফসফৰাছৰ কোনটোৰ আকাৰ বেছি। ফসফৰাছৰ আকাৰটো বেছি, ইহঁতৰ ইয়াৰ 16 সংখ্যা 3টা, আনহাতে নাইট্ৰজেনৰ 16 সংখ্যা 2টা। গতিকে ইয়াৰ আকাৰটো বেছি হ'ব, কিয়নো 3টা ফলত হলে ইহঁতৰ ইয়াৰ ব্যাসাৰ্ধটো পাৰমাণৱিক ব্যাসাৰ্ধটো বেছি হ'ব। যেহেতু ইয়াৰ পাৰমাণৱিক ব্যাসাৰ্ধ বেছি, ই কম বিদ্যুৎ ঋণাত্মক হ'ব, নাইট্ৰজেনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব। গম পাইছানে? এতিয়া নেক্সট কোৱেশ্চন আহিলে 8 নম্বৰ, পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাস আধুনিক পৰ্যায়ৰ তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে। পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাস, এনেকুৱা এইবিলাকে হৈছে ইলেক্ট্ৰনীয় বিন্যাস। ইলেক্ট্ৰনীয় বিন্যাস স্থানৰ সৈতে কেনেকৈ জড়িত হৈ আছে। এটা চোৱা, পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গলে কি হয়, যোজক ইলেক্ট্ৰনৰ সংখ্যা 1 কৈ বাঢ়ে পৰ্যায় এটাত। দ্বিতীয় পৰ্যায়তে হওক বা তৃতীয় পৰ্যায়তে হওক, চতুৰ্থ পৰ্যায়তে হওক, য'তে নহওক, বাওঁফালৰ পৰা সোঁফাললৈ গলে যোজক ইলেক্ট্ৰনৰ সংখ্যা 1 কৈ বাঢ়ে। লিথিয়ামৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 1, বেৰিলিয়ামৰ 2, বৰণৰ 3, এনেকে যোজক ইলেক্ট্ৰনৰ সংখ্যা 1 কৈ বাঢ়ে। আনহাতে বৰ্গ এটাত ওপৰৰ পৰা তললৈকে আহোঁতে যোজক ইলেক্ট্ৰনৰ সংখ্যা একেই থাকে। প্ৰথম বৰ্গৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 1, দ্বিতীয় বৰ্গটো এনেকুৱা। আনহাতে পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ গলে একেটা পৰ্যায়তে 16 সংখ্যা একে থাকে, 16 সংখ্যা নাবাঢ়ে। দ্বিতীয় পৰ্যায়ত 16 সংখ্যা 2, তৃতীয় পৰ্যায়ত 16 সংখ্যা 3, চতুৰ্থ পৰ্যায়ত 16 সংখ্যা 4। আনহাতে ওপৰৰ পৰা তললৈকে আহিলে 16 সংখ্যা 1 কৈ বাঢ়ে। গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো স্থানৰ সৈতে এনেকৈ জড়িত হৈ আছে। 9 নম্বৰটো হৈছে আধুনিক পৰ্যায়ৰ তালিকাত কেলছিয়ামৰ পাৰমাণৱিক সংখ্যা 20। কেলছিয়ামৰ পাৰমাণৱিক সংখ্যা 20। ইয়াত 12, 19, 21, 12, 19, 21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে। এই পাৰমাণৱিক সংখ্যাৰ মৌলকেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে। কেলছিয়ামৰ 20, 20 চোৱা, 12 কোনটো, এইটো, 19 কোনটো, এইটো, 21 কোনটো, তাৰ এফালে সোঁফালে, 38 তলত। এইটো হৈছে কেলছিয়াম, 12 মেগনেছিয়াম, তাৰ ওপৰৰ ফালে, 19 বাওঁফালে, 21 সোঁফালে, 38 তলৰ ফালে। এতিয়া এইকেইটাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিল আছে। কাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম মিল থাকিব, মেগনেছিয়াম আৰু ইয়াৰ 38, 12 আৰু 38 থাকিব, হয়নে? আমি এখন তালিকাখন চাই গম পালো, কিন্তু আমি পৰীক্ষাত কেনেকে উলিয়াম, আমি ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিম। 12 পাৰমাণৱিক সংখ্যা মৌলবিলাকৰ মৌলটোৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব, 282। 19 পাৰমাণৱিক সংখ্যা বিশিষ্ট, তোমালোকে আখৰে লিখি দিবা, 19 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলটোৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 289। 21 টোৰ কি হ'ব ইলেক্ট্ৰনীয় বিন্যাস 28, আসলে 10টা হল, 11টা থাকিলে 81, হয়নে? 38 টো কি হ'ব 2818, 28 আৰু 2 থাকিব 10 থাকিব 82। কেলছিয়ামটো উলিয়াই দিওঁ 2882। এতিয়া কেলছিয়ামৰ বহিখনৰ ইলেক্ট্ৰন কিমান আছে, 2 আছে। বাকি কাৰ আছে 12 টোৰ আছে আৰু 38 টোৰ আছে। গতিকে এই দুটাৰে ধৰ্মটো, ৰাসায়নিক ধৰ্মটো কেলছিয়ামৰ সৈতে মিল আছে। মানে 12 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌল দুটাৰ ধৰ্ম কেলছিয়ামৰ লগত মিল আছে। এবাৰ আহিলে 10 নম্বৰটো। 10 নম্বৰটো আছে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজনৰ তুলনা কৰা। এই প্ৰশ্নটোৰ উত্তৰটো মই ইয়াৰ আগৰ যিটো প্ৰশ্নাৱলী প্ৰশ্ন আছিলে সেই প্ৰশ্নটোৰ উত্তৰৰ লগত একেই হয়। প্ৰশ্নাৱলী 90 পেজৰ প্ৰথম প্ৰশ্নটোৰ লগত আধুনিক পৰ্যায়বৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ আসোঁৱাহসমূহ কিদৰে দূৰ কৰিছে, এই প্ৰশ্নটোৰ লগত এনসাৰটো একেই হয়। তোমালোকে ইয়াৰ আগৰ খণ্ডটোত মই সেই প্ৰশ্নটোৰ উত্তৰটো কৰি দিছিলো। যদি কোনোবাই চোৱা নাই তেনেহলে ইয়াৰ আগৰ ভিডিঅ'টো চাই ল'বা। মোৰ ভিডিঅ'খিনি যদি চাই তোমালোকৰ ভাল লাগে তেনেহলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেন্ট কৰিবা
আৰু নতুনকৈ মোৰ কোনোবাই যদি ভিডিঅ' চাবলৈ আৰম্ভ কৰিছা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ধন্যবাদ।